তোমালোকে কেতিয়াবা ভাবিছানে জাপানী শিক্ষাৰ্থীসকল কিয় ইমান বেছি স্মাৰ্ট তেওঁলোকে কেনেকৈ সকলো মনত ৰাখিব পাৰে তেওঁলোকৰ ল্যাঙ্গুৱেজ কাঞ্জি অক্ষৰ ইতিহাস বিজ্ঞান অংক সকলো ইমান পাৰফেক্টলি মনত ৰখা কি হসাকে সম্ভৱ কিতাপৰ পেজ উলুটাওতেই যেন তেওঁলোকৰ সকলো মুখস্থ হৈ যায় আৰু হেবোৰ বছৰ বছৰ মনত ৰাখিবও পাৰে এতিয়া কথা হল কিয় তেওঁলোকৰ এই মনত ৰখাৰ কৌশল ইমান বেছি ষ্ট্ৰং এইবোৰ কি তেওঁলোকৰ কিবা জেনেটিক প্ৰতিভা নে তেওঁলোকে এনে কিছুমান গোপন পদ্ধতি জানে যিবোৰ আমাৰ জনা নাই আসলতে ইয়াৰ আৰত আছে কিছুমান বিশেষ মানসিকতা আৰু কিছুমান বৈজ্ঞানিক পদ্ধতি আৰু প্ৰতিদিনৰ ৰুটিন আইএইচ টেগ আসামৰ আজিৰ এই ভিডিঅ'ত তোমালোকে জানিব পাৰিবা সেই পাঁচটা শক্তিশালী বৈজ্ঞানিক কৌশল যোনখিনি জাপানী শিক্ষাৰ্থীসকলৰ মেমৰি সিস্টেম পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ কৰি তুলিছে আৰু সকলোতকৈ ভাল খবৰ হৈছে এই কৌশলসমূহ তুমি তোমাৰ নিজৰ পঢ়াশুনা বা জীৱনৰ অন্যান্য কামত ব্যৱহাৰ কৰিব পাৰিবা কেৱল দৰকাৰ অলপ ভিন্নভাৱে চিন্তা আৰু নিয়মিত চৰ্চাৰ বলা এতিয়া আমি আৰম্ভ কৰো আজিৰ এই মেমৰি পাৱাৰ জাৰ্নি তো প্ৰথমতে টেকনিক 1 এক্টিভ ৰিকল তোমাৰ লগতো কেতিয়াবা এনে হৈছে নে কিবা এটা বস্তু তোমালোকে বহুতবাৰ পঢ়িছা তাৰ পিছতো তোমাৰ মনত নৰখে তেন্তে মনত ৰাখিবা কেৱল বাৰে বাৰে পঢ়িলেই নহয় যি মনত ৰাখিব বিচৰা হেতু নিজৰ ব্ৰেইন দি আইডেন্টিফাই কৰিব শিকা আৰু এই কৌশলকে কোৱা হয় এক্টিভ ৰিকল অসমীয়াত যা কোৱা হয় সক্ৰিয় মনত ৰখাৰ কৌশল আৰু জাপানী শিক্ষাৰ্থীসকলে এই কৌশলটোৱেই দৈনন্দিন জীৱনত বেছিকৈ ব্যৱহাৰ কৰে এক্টিভ ৰিকল হৈছে তুমি যি পঢ়িছা হেতু নিজে নিজে মনত ৰখাৰ চেষ্টা কৰা তুমি কিতাপৰ পৰা পঢ়িলে হেতু কেৱল চকুৰে দেখা হয় কিন্তু এক্টিভ ৰিকলে আমাক শিকায় কিতাপ বন্ধ কৰি নিজৰ ব্ৰেইন দি উত্তৰ দিয়া নিজকে প্ৰশ্ন কৰা উত্তৰ বিচাৰা আৰু হেতু নিজৰ ল্যাঙ্গুৱেজত কোৱা এটা গৱেষণাত দেখা গৈছে যে যিসকলে কেৱল পঢ়ে তেওঁলোকে কেৱল 20 to 30% হে মনত ৰাখিব পাৰে কিন্তু যিসকলে এক্টিভ ৰিকল কৰে তেওঁলোকে 70 to 80% লৈকে মনত ৰাখিব পাৰে তো তোমালোকে এই এক্টিভ ৰিকল টেকনিকটো তোমালোকৰ দৈনন্দিন জীৱনত পঢ়াশুনাৰ লগতে অন্য কামতো তোমালোকে ফলো কৰিব পাৰা তাৰ পিছত টেকনিক নাম্বাৰ 2 স্পেসড ৰিপিটেশন যাক কোৱা হয় ব্যৱধানযুক্ত পুনৰাবৃত্তি তুমি তোমাৰ পাহৰি যোৱাৰ অভ্যাসটো চেঞ্জ কৰিব পাৰিবা এই স্পেসড ৰিপিটেশন দি তুমি কেতিয়াবা এনেকৈ কৈছানে যে কেইদিনমান আগতেই পঢ়িছিলো কিন্তু এতিয়া একো মনত নাই কিন্তু এবাৰ ভাবি চোৱা তুমি সেই পঢ়াটো তুমি কিমানবাৰ পঢ়িছা প্ৰবলেমটো হল তুমি পঢ়িছা হয় কিন্তু কেৱল এবাৰহে পঢ়িছা আৰু মুখস্থ হৈ যোৱাৰ পিছত আৰু পঢ়া নাই আৰু এইটোৱে হৈছে ডাঙৰ ভুল কিন্তু জাপানী সকলে এই ভুলটো নকৰে তেওঁলোকে জানে যে শিকা মানে কেৱল এবাৰ পঢ়ি মুখস্থ কৰা নহয় সময় দি তাক বাৰে বাৰে মনত পেলাই দিয়া আৰু তাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে এই অসাধাৰণ কৌশল এটো হল এনে এটা পদ্ধতি যিটোৱে শিকাৰ ধৰণেই চেঞ্জ কৰি দিয়ে স্পীড ৰিপিটেশন ইয়াৰ মূল কথা হল এটা বস্তু বাৰে বাৰে পঢ়া কিন্তু নিৰ্দিষ্ট সময়ৰ মূৰত কিয়নো মানুহৰ মগজুৱে তথ্য পাহৰি যাব বিচাৰে সো তাৰ কাৰণে যদি তুমি সময়ে সময়ে তথ্যবোৰ মনত পেলাই নিদিয়া তেন্তে হেতু হেৰাই যাব কিন্তু যদি তুমি বাৰে বাৰে মনত পেলাই দিয়া তেন্তে তোমাৰ মগজুৱে ক'ব যে এই তথ্যটো বাৰে বাৰে পুনৰাবৃত্তি কৰি আছে তাৰ মানে এটো গুৰুত্বপূৰ্ণ সো এটো মনত ৰাখিবই লাগিব এতিয়া তোমালোকক এটা উদাহৰণ দি বুজাই দিও তুমি প্ৰথম দিনা কিবা এটা শিকিলা বা পঢ়িলা দ্বিতীয় দিন হেতু ৰিভিজন দিলা 5 নম্বৰ দিনত আকৌ তুমি ৰিভিজন দিলা সেম হেমতে তোমালোকে 10 দিনৰ মূৰত আকৌ তোমালোকে ৰিভিজন দিলা সেম তেনেকে 20 দিনৰ মূৰত আকৌ এবাৰ ৰিভিজন দিলা এই ধৰণে ৰিভিজনৰ সময়ত মাজে মাজে বিৰতি থাকিলে তুমি যিকোনো তথ্য বহুত দিনলৈ মনত ৰাখিব পাৰিবা আৰু এইটো এটা মগজুৰ ট্ৰেইনিং যিটোৱে স্মৃতি শক্তি পাথৰৰ নিচিনা ষ্ট্ৰং কৰি পেলায় আৰু এটা কথা মনত ৰাখিবা কোনেও জন্মৰ পৰাই ইন্টেলিজেন্ট হৈ নাহে ইন্টেলিজেন্ট হয় নিয়মিত মনত ৰখাৰ ফলত সো এই কথাটো তোমালোকে সদায় মনত ৰাখিবা টেকনিক নাম্বাৰ 3 ভিজুৱেল মেমৰি
বা দৃশ্যমান স্মৃতি শক্তি। জাপানী শিক্ষাৰ্থীসকলে কেৱল চকু দি নহয়, তেওঁলোকে মগজু দিও অনুভৱ কৰে। আমাৰ মগজুৱে কিন্তু সপোনতকৈ ছবিহে বেছি পচন্দ কৰে। আৰু এটা গৱেষণাত পোৱা গৈছে যে মানুহে টেক্সটৰ তুলনাত ছবি 65% বেছি সময় মনত ৰাখিব পাৰে। আৰু জাপানী শিক্ষাৰ্থীসকলে এই বৈজ্ঞানিক কৌশলটোৱেই কামত লগায়। তেওঁলোকৰ বুকত থাকে চাৰ্ট, মেপ, স্কেটছ এণ্ড কালাৰ কোডেড নোটছ। আমাৰ মগজু এটা প্ৰযুক্তি সম্পূৰ্ণ কেমেৰাৰ নিচিনা। যেতিয়া আমি কিবা তথ্যক ছবি বা চিত্ৰৰ ৰূপ দিওঁ, তেতিয়া আমাৰ মগজুৱে সেইটো বেছি দিনলৈ সংৰক্ষণ কৰি ৰাখে আৰু সহজে বিচাৰি পোৱা যায়। তাৰপিছত হৈছে টেকনিক নাম্বাৰ 4, মাইক্ৰ লাৰ্ণিং। তুমি যদি ভাবা এবাৰতে 1 বা 2 ঘণ্টা নপঢ়িলে একো নহয়, তেন্তে অলপ ৰখা। তোমাৰ এই থিংকিংটোৱেই হৈছে সকলোতকৈ ডাঙৰ ভুল। জাপানীসকলে জানে যে এবাৰতে 1-2 ঘণ্টা পঢ়াতকৈ সৰু সৰু লাৰ্ণিং স্কিলতে লুকাই আছে প্ৰকৃত স্মাৰ্টনেছ। আমাৰ মগজুৱে কেতিয়া সকলোতকৈ বেছি কাম কৰে জানানে? যেতিয়া তুমি মগজুক প্ৰেছাৰ নিদি সময় দিবা, বিশ্ৰাম দিবা, সঠিক ব্ৰেক দিবা। আৰু ইয়াৰ পৰাই আহিছে এক আমেজিং টেকনিক, আৰু ইয়াকে কোৱা হয় প্ৰমোডৰ টেকনিক। প্ৰমোডৰ টেকনিকত তুমি যদি পঢ়া বা কাম কৰা, তেন্তে হ'ব সেইটো 25 মিনিট আৰু তাৰ পিছত 5 মিনিট ৰেষ্ট লোৱা। আৰু এই 30 মিনিটক কোৱা হয় এটা প্ৰমোডৰ টেকনিক। আৰু 4 বা 5টা প্ৰমোডৰ টেকনিকৰ পিছত 3 বা 20 মিনিটৰ এটা ব্ৰেক। আৰু এনেদৰে পঢ়িলে ব্ৰেইনত প্ৰেছাৰ নাহে, লগতে মগজু আৰু ইণ্টেনশ্যন দুয়োটাই বৃদ্ধি পায়। আৰু এই সৰু সৰু লাৰ্ণিং ছেশ্যনবিলাকেই তোমাৰ মনটোক বৰিং হ'ব নিদিয়ে, অথচ প্ৰতিটো ছেশ্যনত তুমি থাকিবা ফ্ৰেছ আৰু এনাৰ্জেটিক। টেকনিক নাম্বাৰ 5, টিচ টু লাৰ্ণ, অৰ্থাৎ শিকাৰ পিছত শিকোৱা। তুমি কি জানা শিকাৰ সকলোতকৈ শক্তিশালী উপায় কি? কেৱল মুখস্থ কৰা নহয় অথবা কোনো টিচাৰৰ লেকচাৰ শুনা নহয়, অথচ সকলোতকৈ কাৰ্যকৰী উপায় হৈছে তুমি যি শিকিছা সেইটো বেলেগক শিকোৱাৰ চেষ্টা কৰা। আৰু ইয়াকে কোৱা হয় টিচ টু লাৰ্ণ। আৰু জাপানীসকলে এই কৌশল নিজৰ পঢ়া শুনাত ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে জানে যে যেতিয়া তুমি কিবা এটা কাৰোবাক শিকাব পাৰিছা, তাৰ মানে সঁচাকৈ তুমি বিষয়টো বুজিছা। আৰু মানৱ মগজুৱে সকলোতকৈ বেছি বুজি পায় তেতিয়া যেতিয়া তুমি তথ্যসহ বেলেগ কাৰোবাক বুজাব পাৰিবা। যেতিয়া তুমি বেলেগ কাৰোবাক বুজাব সক্ষম হ'বা, তেতিয়া কেৱল মগজুৱে তথ্য সংৰক্ষণ নকৰে, অথচ তথ্য বিশ্লেষণো কৰে, লজিকেলি প্ৰস্তুত কৰে আৰু ভুলবিলাক বিচাৰি উলিয়ায় আৰু সংশোধন কৰাৰ ৰাস্তা দেখুৱাই দিয়ে। আৰু জাপানী শিক্ষাৰ্থীসকলে তাৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছৰ শেষত বন্ধুসকলক পঢ়ায়। তেওঁলোকে সৰু সৰু গ্ৰুপত বহি আজি শিকা বিষয়সমূহ এজনে আনজনক বুজায় আৰু কোনোবাই নিজে নিজে কল্পনা কৰে। আৰু এই পদ্ধতিৰে তেওঁলোকে নিজৰ শিকাটো ষ্ট্ৰং কৰি পেলায়। এতিয়া প্ৰশ্ন হ'ল, তুমি কিভাৱে এই কৌশল কামত লগাবা? ইয়াৰ উত্তৰটো অতি সহজ। যি শিকিছা লগে লগে তোমাৰ বন্ধুক বুজোৱা, নহ'লে তোমাৰ নিজৰ সৰু ভাই ভনীক বুজাবলৈ চেষ্টা কৰা। ইয়াৰ বাহিৰেও তোমালোকে মনে মনে নিজে শিক্ষক ভাবিব পাৰা। ইয়াৰ পিছত এটা কাগজত লিখিবা আৰু নিজকে নিজে পঢ়াবা। আৰু এনেকৈ পঢ়াবা যাতে তোমাৰ অনুভৱ হয় তুমি এজন টিচাৰ। এই জাপানী শিক্ষাৰ্থীসকলে ফ'ল' কৰা এই 5টা টেকনিক তোমালোকে যদি ফ'ল' কৰা, তোমালোকেও জাপানী ষ্টুডেণ্টসকলৰ নিচিনাই তোমালোকে যি পঢ়িবা বছৰলৈকে তোমালোকে মনত ৰাখিব পাৰিবা। তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে আছিলে এই বৈজ্ঞানিক টেকনিক কিছুমান। এই টেকনিকখিনি তোমালোকৰ কেনে লাগিছে কমেণ্টছত নিশ্চয় তোমালোকে জনাবা। লগতে আমাৰ চেনেলত যদি আজি নতুন আহিছা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেধৰণৰ আমেজিং ভিডিঅ'জবোৰ তোমালোকে সদায় পাই থাকা। থেংক ইউ ফৰ ৱাচিং।